ধুবুৰীত আজমলৰ এটা দীৰ্ঘদিনীয়া যেটো শাসন আছিল আৰু এই শাসন এবাৰ 2024ত তেখেতৰ সমাপ্ত হ'ব হেতু সকলোৱে জানে কাৰণ ইতিমধ্যে আপোনালোকে জানে যে যিমানখিনি মানুহ আছিল এআইডিএফত সকলো মানুহ এতিয়া কংগ্ৰেছত যোগদান কৰিলে হয়তো কোনোবাই বিজেপি যোগদান কৰিলে এতিয়া কথা হ'ল যে যিসকল সংখ্যালঘুক লৈ তেওঁলোকে ৰাজনীতি কৰি আছিল তেওঁলোকে বুজি পালে যে তেওঁলোকৰ যেটো সংখ্যালঘুৰ যিখিনি সমস্যা এই সমস্যাখিনি আজমলৰ যি সকল বিধায়ক আছিল তেওঁলোকে সমাধান কৰি দিব নোৱাৰিলে গতিকে সেই সকলক ইতিমধ্যে বিদায় দিব লাইছে এবাৰ 2024ত যেটো আজমলৰে যেটো অৱস্থা হুচনীয় আৰু বাকি সকল বিধায়কৰ কি অৱস্থা হ'ব আপোনালোকে নিশ্চয় জানে তেওঁলোকে এতিয়া কি কৰিব অগবদলত যোগদান কৰাৰ কথা বতৰা তেওঁলোকে চলাই আছে মানে হয়তো যোগদান কৰিব 2026ৰ আগে আগে তেওঁলোকে যোগদান কৰিব কাৰণ 26ত তেওঁলোকে টিকেট বিচাৰিব এইটোটা তেওঁলোকৰ হৈছে মানে চিন্তা চৰ্চা এতিয়া যেটো মেইন যিগৰাকী ৰজাজনৰ যে অৱস্থা হুচনীয় বাকি প্ৰজাসকলৰ কেনেকুৱা হ'ব আপোনালোকে জানেই যেটো প্ৰজাসকলে অলৰেডি বিজেপি আৰু কংগ্ৰেছত যোগদান কৰিলে বাকি যিসকল নেতা পালিনেতা আছিল তেওঁলোকে ইতিমধ্যে যোগদান কৰিবৰ কাৰণে যুঁজা চলাই আছে গতিকে 26ত শেষ হৈ যাব আৰু এজনো নাথাকিব এই দলটো মানে ইতিহাস হৈ গুচি যাব ইতিমধ্যে আপোনালোকে জানে যে অখিল গগৈয়ে ধুবুৰীত যেনে ধৰণে প্ৰচাৰ চলাইছিল এটা অখিল গগৈ এটা ডাঙৰ ভূমিকা বুলি ক'লেও ভুল কোৱা নহ'ব কাৰণ অখিল গগৈ হয়তো নোযোৱা হ'লে ধুবুৰী সমষ্টিটো যিসকল সংখ্যালঘু লোক আছিল তেওঁলোকে কেতিয়াও বিজেপি বা কংগ্ৰেছত যোগদান নকৰে গতিকে ধুবুৰীত যেহেতু এটা কংগ্ৰেছৰে সৰহখিনি মানুহে যোগদান কৰিলে অখিল গগৈ যোৱাৰ পিছতে বিজেপিত যোগদান কৰিছে নকৰিছে নাজানো আমি ইমানবিলাক কিন্তু মেক্সিমাম কংগ্ৰেছৰে যেটো গৈছে কাৰণ সংখ্যালঘু মানুহে যেটো কংগ্ৰেছকে যেটো বেছিভাগ সাপোৰ্ট কৰে কংগ্ৰেছৰ দিনতে তেওঁলোকে যিখিনি সুবিধা পাব লাগিছিল যিখিনি তেওঁলোকে মৰ্যাদা পাব লাগে তেওঁলোকে হয়তো পাইছিলে যাৰ কাৰণে তেওঁলোকে কংগ্ৰেছ দলৰ ওপৰত তেওঁলোকৰ সম্পূৰ্ণ বিশ্বাস আছে হয়তো কোবাত তেওঁলোকৰ মাজত কিবা মনোমালিন্য হ'ব পাৰে কিন্তু মেক্সিমাম কংগ্ৰেছ দলকে তেওঁলোকে সাপোৰ্ট কৰে এতিয়া যেটো আপোনালোকে যে ৰকিবুল হুছেইনে আজি যিখিনি মন্তব্য আগবঢ়াইছে প্ৰশান্ত ৰাজগুৰুৰ যি মেজমেল অনুষ্ঠানত যিখিনি মন্তব্য আগবঢ়াইছে মন্তব্য আপোনালোক শুনাম এইখন এখন এবাৰ বিৰোধীয়ে লাভ কৰিব বা শাসক পক্ষকে এইখন এখন লাভ কৰিব এই গোটেই কথাবিলাক যেটো সকলো যেটো অংক কৰি আছে তাৰ মাজতে ৰকিবুল হুছেইনে যিখিনি মন্তব্য আগবঢ়াইছে সেই মন্তব্য আপোনালোকলৈ আগবঢ়ালো মেজমেলৰ মজিয়ালে আপোনাক জনাইছো আন্তৰিক আদৰণি প্ৰিয় দৰ্শক নিৰ্বাচনী প্ৰক্ৰিয়া চলি থকাৰ মাজতেই দেশজুৰি ভোট গ্ৰহণ প্ৰক্ৰিয়া চলি থকাৰ মাজতেই দ্বিতীয়বাৰৰ বাবে আমাৰ মাজত উপস্থিত কংগ্ৰেছৰ শীৰ্ষ নেতা আৰু ধুবুৰী সমষ্টিত জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী ৰকিবুল হুছেইন ডাঙৰীয়া নমস্কাৰ নমস্কাৰ আপোনাৰ অত্যন্ত ব্যস্ত মানুহ এতিয়া আপুনি দিল্লীত প্ৰচাৰ চলাবলৈ যাব দলৰ হৈ পেলাই তাৰ মাজতে আপুনি এইখিনি সময় দিয়াৰ বাবে ধন্যবাদ ৰকিবুল হুছেইন ডাঙৰীয়া দৰ্শকসকলে আপোনাৰ পৰা প্ৰথমে জানিব বিচাৰিব যে নিৰ্বাচন হৈ গ'ল ভোট গ্ৰহণ হৈ গ'ল আপোনালোকেও যথেষ্ট সময় পালে ভোট গ্ৰহণৰ পাছত এতিয়া আপোনাৰ হিচাপ নিকাচ আপোনাৰ পৰা জানিব বিচাৰিব যে আপুনি কেনেধৰণে হিচাপ কৰিছে অসমত ইণ্ডিয়া জোটৰ বা বিৰোধী পক্ষই কিমানখন আসন পাব পাৰে আৰু কোন কেইখন আসন পাব পাৰে আপুনি চাওক যোৱাকালি যদি ছ'চিয়েল মিডিয়াত মোক চাইছে হয় আমাৰ ধুবুৰী সমষ্টিটো 11টা বিধানসভা সমষ্টিৰে গঠিত কৰিছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই ধুবুৰী লোকসভা সমষ্টিৰ লোকক যথেষ্ট অন্যায় কৰিছে ভাৰতবৰ্ষত এনেকুৱা সমষ্টি নাই যি সমষ্টিৰ কোনো ধৰণৰ আপোনাৰ যোগাযোগ নাই পানীৰে যাব লাগে আপুনি স্কুটাৰেদি যাব লাগে কোনো আপোনাৰ স্থলপথ আপোনাৰ নাই গাড়ী দি যাব নোৱাৰে হেলিকপ্টাৰ দি যাব লাগে তেনেকৈ গৈ মই আপোনাৰ ইলেকশ্যন শেষ কৰিলোঁ 7 তাৰিখে ইলেকশ্যনৰ ৰাতিপুৱা আৰম্ভ কৰি আপোনাৰ এতিয়া সময় নহ'ব এটা সমষ্টিৰ পৰা গোলকগঞ্জৰ পৰা একেবাৰে আপোনাৰ এটা হ'ল আমাৰ ৰাজ্যিক বৰ্ডাৰ ৱেষ্ট বেংগলৰ লগত আনফালে আকৌ আপোনাৰ আন্তঃৰাষ্ট্ৰীয় বৰ্ডাৰ বাংলাদেশ বৰ্ডাৰ সেই গোটেই আপোনাৰ গোলকগঞ্জ ধুবুৰী গৌৰীপুৰ বিলাচীপাৰা পূব পশ্চিম ওল সমষ্টিৰ কথা কৈছোঁ কৰি আহোঁতে মই যেতিয়া মন্দিয়া আৰু চেঙা পাওঁ 5টা বাজি গ'ল মানকাছা থাকিয়ে গ'ল আৰু মানকাছা থাকি গ'ল গোৱালপাৰা পূব থাকি গ'ল পশ্চিম থাকি গ'ল তেওঁলোকে বেয়া পালে নোৱাৰি এদিনত নোৱাৰি তাৰপিছত মই আকৌ সেইকাৰণে ইলেকশ্যনৰ পিছদিনা ভাগৰ 3 মাহ চবেই কৈছে ৰেষ্ট ল'ব মই ৰেষ্ট ল'ব পৰা নাই মই আকৌ পিছদিনা আপোনাৰ এটা দায়িত্ব থাকে গোৱালপাৰা পূব সমষ্টিয়ে মাতিলে তালৈ আহিলোঁ তাৰপিছত পশ্চিম সমষ্টিৰ
পশ্চিম সমষ্টি আৰু জলেশ্বৰ মিলাই এতিয়া জলেশ্বৰ সমষ্টি হ'ল সেই জলেশ্বৰ সমষ্টিত পীৰবাৰী বুলি কয় তাত পীৰ কেইজনমান আছিল এবাৰ আমাক খুব সমৰ্থন কৰিলে মই ভাবিলোঁ মোৰ এটা দায়িত্ব আকৌ 8 তাৰিখ দিয়ে ইলেকশ্যন হোৱাৰ পিছদিনা মই তালৈ গ'লোঁ তালৈ গৈ পেলাই যেতিয়াই গ'লোঁ তেতিয়া ক'লে দুটা সমষ্টিৰ খং কি হ'ল আপুনি মানকাছাৰো নাহিলে চাউথ চালমাৰো নাহিলে আচ্ছা এতিয়া আপুনি যে হিচাপ নিকাচৰ কথা কৈছে মই আহি এই সামগুৰি সমষ্টিলৈ আহিলোঁ সামগুৰিটো আমি খবৰ খাতি ল'লোঁ লৈ পেলাই গাঁৱত যাওঁতে মই মানকাছাৰ যাব ওলালোঁ পৰহি আপুনি ফোন কৰোঁতে মই ৰাস্তাত আছিলোঁ তাতে আকৌ আপোনাৰ চেঙা মানুহখিনিয়ে ক'লে আপুনি আহিছে যেতিয়া আকৌ লগ ধৰক চেঙা মন্দিয়া কৰি মানকাছাৰ গৈছোঁ মানকাছাৰ গৈ বৰ্ডাৰৰ সেইখিনিত মানকাছাৰ হাতচিঙৰি গৈ আকৌ আহি আপোনাৰ ধুবুৰীলৈ আহি আপুনি ফোন নকৰাহেঁতেন আজি মই ৰাস্তাত থাকিলোঁ ৰাতি চাউথ চালমাৰা সিফালে আৰু নোৱাৰি নাৱেৰে গৈছোঁ নাৱেৰে গৈ চাউথ চালমাৰা হৈ ৰাতি 12টা 1টাত আহি পেলাই ইয়াত পাই ৰাতিপুৱাই আপোনাৰ ওচৰলৈ বহুত ধন্যবাদ গতিকে হিচাপ নিকাচটো তেনেকৈ কৰিবলৈ মই সুবিধা পোৱা নাই কিন্তু হিচাপ নিকাচটো আপোনালোকে দেখিছে ইণ্ডিয়াৰ কথা যদি কয় যোৱাকালি আপোনালোকে অভূতপূৰ্ব ৰাইজৰ সঁহাৰি ইভেন ৰাহুল গান্ধী আৰু আপোনাৰ অখিলেশ্বৰ মিটিং কৰিব নোৱাৰিলে কালি আপুনি যিটো দেখিছে মানুহৰ হেঁচাত গতিকে কথা বতৰাবিলাক হেলিকপ্টাৰ দি লৈ যাব লগা হ'ল লৈ গৈ গতিকে এটা ইংগিত যে মানুহে খুববিলাক বহিপ্ৰকাশ হৈছে এই চৰকাৰখনৰ প্ৰতি গতিকে সেইটো এটা শুভ ইংগিত যে ইণ্ডিয়াৰ নেতৃত্বত এইবাৰ চৰকাৰ হোৱাটো প্ৰায় অলমষ্ট কাটা অসমত কিমানখন আসন আপুনি আশা কৰিছে আপুনি চাওক মই আগতো আপোনালোকে চাব সেই ধৰণৰ কথাবিলাক মোক যেতিয়া সোধে মই পোনচাতে উত্তৰ নিদিওঁ কাৰণ আপোনাৰ এই কথা বতৰাবিলাক কোৱাৰ ক্ৰেডিবিলিটিটো নাইকিয়া হৈ যায় মানুহৰ আজি মই এটা কথা ক'ম মই অকণমান লাজ পাওঁ যদি সেইটো নহয় বহুতে নাপায় বহুতে কয় যে মই অমুকক জিকামেই নজিৰ আছে আজি মই ক'ব খোজা নাই কিন্তু যদি নিজিকে তেতিয়াহ'লে মই ৰিজাইন দিম পিছত এইটো নহয় আৰু দি দিওঁ কিন্তু মই সেই ধৰণৰ কথাবিলাক নকওঁ যে কিমান পাম কিমান নাপাম মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াইটো এবাৰ কৈ 14 এবাৰ কৈ 13 এবাৰ কৈ 12 এবাৰ কৈ 11.5 যেতিয়া মুখ্যমন্ত্ৰী পদত থকা এজন ব্যক্তিয়ে 11.5 বুলি কয় তেতিয়া মই ভাবোঁ যে সেইখন জালত ভৰি দিব নালাগে কাৰণ 11.5টো চিট হ'ব নোৱাৰে গতিকে মই ক'ব খুজিছোঁ আপোনাক যে আমি বাতাবৰণটো অলপ আপুনিও গম পাইছে আজি যে মোক সুধিছে কেইদিনমানৰ আগত ইলেকশ্যনৰ আগত মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেনেদৰে কথা বতৰা কৈছিল আপুনি সোধা নাছিল আজি চবেই সোধা প্ৰশ্ন আহিছে যে ডিব্ৰুগড় আপোনালোকে জিকিলে নেকি গৌৰৱ গগৈটো জিকা বুলি কৈছে প্ৰদ্যুৎ বৰদলৈ জিকাটো প্ৰায় খাটাং আজি আপোনাৰ কৰিমগঞ্জখন আমি জিকিম ইফালে বদৰুদ্দিন আজমল ডাঙৰীয়া হাৰাটো খাটাং গতিকে এই কথা বতৰাবিলাকে আপোনাৰ মানে স্পষ্ট এখন ছবি এতিয়া মীৰা বৰঠাকুৰ য'তেই যায় আপোনাৰ এনলাইটেড মানুহ মই এজন মানুহ মই ক'লোঁ নহয় পাণ দোকান কওক চাহ দোকান কওক যদি কোনো সকলোৱে কৈ আছে যে মীৰাৰ কেম্পেইনিং ভাল হৈছে আৰু তেখেতক বহুতে ভোট দিছে বিবেক ভোটো বহুতে দিছে ইভেন যিসকলে জীৱনতো কংগ্ৰেছক ভোট দিয়া নাই সেই লোকসকলেও দিয়া বুলি আপুনি গাঁৱে ভূঞে যাওকচোন মই কালি গাৰো সম্প্ৰদায়ৰ কিছু লোকলৈ গৈছোঁ গাৰো সম্প্ৰদায়ে কৈছে যে আমি একদম এটাও ভোট ইফালে নোহোৱাকৈ মীৰাক ভোট দিছে গতিকে আপোনাৰ আজি কেইটা পাব একেলগে মই ক'ব খোজা নাই কিন্তু ভাবাতকৈ যে যিহেতু বিজেপিয়ে কৈ আছে তাতকৈ যে বহু বেছি কংগ্ৰেছ পাৰ্টি আৰু আমাৰ বিৰোধী ঐক্যমঞ্চে পাব সেই কথাটো স্পষ্ট আৰু খাটাং বিজেপিয়ে যিটো হিচাপ কৰিছে মই বিজেপিৰ নেতাসকলৰ লগত কথা বতৰা পাতি যিটো গম পাইছোঁ আৰু কংগ্ৰেছৰো একেটাই হিচাপ সেইটো হৈছে ন্যূনতম 3খন কংগ্ৰেছে পাব ধুবুৰী নগাঁও আৰু কৰিমগঞ্জ মই ন্যূনতম বুলি কৈছোঁ মিনিমাম তাৰ ওপৰত কি হয় সেইটো পিছৰ কথা এতিয়া ধুবুৰী কৰিমগঞ্জ আৰু নগাঁও এই তিনিওখন আসনৰ বিশেষত্বটো হ'ল যে ইয়াত সংখ্যালঘু মুছলমান সম্প্ৰদায়ে নিৰ্ণায়কৰ ভূমিকা গ্ৰহণ কৰে এতিয়া বিৰোধী পক্ষৰ বা কংগ্ৰেছৰ অৱস্থাটো এইটো হৈছেগৈ নেকি যে এওঁলোক কেৱল আৰু কেৱল মাত্ৰ সংখ্যালঘুৰ ওপৰত নিৰ্ভৰশীল বাকী সংখ্যাগুৰু অঞ্চলত কংগ্ৰেছৰ কোনো প্ৰভাৱ নাই গৌৰৱ গগৈটোৰ কথা নধৰে নেকি আপুনি কওক মই আপোনাৰ মুখৰ পৰা শুনিব খুজিছোঁ লুৰিণজ্যোতি গগৈৰ কথাটো এইবিলাকতো আপোনাৰ ক্ষমতাত থকা দলটোৱে আমাক তাত পোনচাতে নাকচে কৰিছিল এইটো গৌৰৱ গগৈ ডাঙৰীয়া আপোনাৰতো তাত জিকিব এই কথাটো এই ধৰণৰ কথা বতৰাবিলাকে গোটেই আমিতো ধৰি লওক ইলেকশ্যনৰ সময়ত এই কথাবিলাক ক'লোঁ আপুনি যি ধৰণে কথাবিলাক ক'লে মই আপোনাক দুখ নিদিওঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিশেষকৈ এনেধৰণৰ এটা পৰিৱেশ আৱহাৱা তৈয়াৰ কৰিছিল ইলেকশ্যনৰ সময়তো তেওঁ ৰুলটো মই যেতিয়া তেওঁ ফাৰ্ষ্ট পেজত প্ৰকৃত এইবিলাক কথা কৈছিল আপুনি কোৱাৰ দৰে যে সংখ্যাগুৰু মই কৈছোঁ যে এই মুখ্যমন্ত্ৰীজনৰ থাৰ্ড ফেজৰ ৰূপটো বেলেগ দেখিব আপুনি চাবচোন ফাৰ্ষ্ট ফেজত এইখিনি কথা ক'লে ছেকেণ্ড ফেজত এইখিনি কথা ক'লে থাৰ্ড ফেজত ক'লে যে
বেলেগ কথা ক'লে নাই ধুবুৰীলৈ গৈ বেলেগ কথা ক'লে গতিকে সেই জালখনত আমি কেলৈ ভৰি দিম আপোনাৰ তেওঁ এখন জাল পেলাই দিয়ে যিখন জালত আমি ভৰি দি পেলাই মূল সমস্যাবিলাক আপোনাৰ আমি নাপাতোঁ আজি আপোনালোকে চাওক ইলেকশ্যন হৈ গ'ল ইলেকশ্যনৰ মাজত আপুনি মোক কথাবিলাক সুধিলে আমি ইজনে সিজনৰ কথা ক'লোঁ চাব দেই আমি কেনে মই আপোনাৰ এটা মই আপোনাক এজন বুদ্ধিজীৱী বুলিও ভাবোঁ সেইকাৰণে মই আপোনাৰ লগত কথাখিনি পাতিব বিচাৰিছোঁ যে আমি এতিয়া ইলেকশ্যনৰ সময়ত নিজৰ কথাখিনি ক'লোঁ বিজেপিও আমাক ক'লে এতিয়া হ'ল আপোনাৰ কাউণ্টিং হ'ব 4 তাৰিখে আমি কওঁ নকওঁ য'ত আপোনাৰ EVMত বন্দী ভগৱান আল্লাহ এই কথাবিলাক জানে এই কিমান পাম কিমান নাপাম সেই কথা বতৰাবিলাক সাধাৰণ ৰাইজৰ লগত কি আপোনাৰ জড়িত মই কৈছোঁ যে সাধাৰণ ৰাইজৰ লগত জড়িত কথাবিলাক হ'ল তেওঁলোকৰ আজি সমস্যা আমি যে কথাবিলাক পাতি আছোঁ এই সময়তে চৰকাৰখনে 3000 কোটি টকা নতুনকৈ ধৰিলে ধাৰ 1000 কোটি টকা সেইখিনি কথা ক'ত পাতিম ৰাজগুৰু ডাঙৰীয়া আপোনালোকৰ নিচিনা মানুহেতো আমাক ক'ৰবাত স্পেচ দিব লাগিব ৰাইজৰ কথা পাতিবৰ কাৰণে আমি ক'ত পাতিম যে আমি কথা পাতি থকা অৱস্থাত আমি কালি মই মিটিং কৰিছোঁ মই ধন্যবাদ সূচক এটা কৃতজ্ঞতা প্ৰকাশ চুক্ৰিয়া আদায় কৰিবৰ কাৰণে মই মানুহখিনিক মাতিছোঁ গৈ পেলাই মোক আহি পেলাই কৈছে যে আপোনাৰ লগত মিটিঙত থাকোঁতে যেতিয়া ঘৰ পাওঁ লাইটৰ বিলখন দেখিছোঁ যোৱা মাহত আহিছিল 200 টকা এতিয়া আহিছে 2000 টকা এতিয়া মোৰ হাতত পইচা নাই মোৰ কাৰেণ্ট কাটি দিব আপুনি কৰি থাকক এইবিলাক 4 তাৰিখে কাউণ্টিং সেইখিনি কথা পাতিব ক'ত এই সমস্যাবিলাক পাতি থাকিবলৈ খোজোঁতেই আপোনাৰ চৰকাৰক ক'ব খুজিছোঁ যে ধাৰ ল'লে আপুনি নতুনকৈ ক'ত খৰচ কৰিলে কি কথা বিৰোধী পক্ষ হিচাপে আমি জানিব খোজোঁতেই চৰকাৰৰ আকৌ মদৰ পইচা লগা হ'ল ক'ত পৃথিৱীত চৰকাৰ আছে কওকচোন যে মদ খাবৰ কাৰণে আপোনাৰ নিয়ম কানুন বনাইছে পদ্ধতি বনাইছে যে মদটো এটা নিৰ্দিষ্ট পৰিমাণৰ মদ বেচিবই লাগিব বাধ্যতামূলক কিমান তাৰমানে মদ খাবই লাগিব কনজাম্পশ্যন হ'ব লাগিব কিমান গুৰুতৰ অভিযোগ এইটোতো চৰকাৰকতো ক্ৰাইম এটা ডাঙৰ আপুনি চিগাৰেট যে খায় তাতো লিখা থাকে চিগাৰেট ইজ ইনজুৰিয়াছ টু হেল্থ স্বাস্থ্যৰ পক্ষে ক্ষতিকৰ হয় নাই মদতো লিখা থাকে সেইটো জানি পেলাইও কৈছে তুমি খাবই লাগিব যাৰ গিৰিয়েকে মদটো অনবৰত খাই থাকে সেই ঘৈণীয়েকগৰাকীয়ে বুজে সেই মহিলাগৰাকীয়ে বুজে যে কিমান অশান্তি এই কথা বতৰাবিলাক কিন্তু ভাল হৈ থকা নাই গতিকে এই কথাখিনি পাতাৰ আজিৰ তাৰিখত মই ভাবোঁ মানুহৰ সমস্যা যথেষ্ট সমস্যা এইখিনি কথা পাতি আছোঁ নহয় আজি আকৌ আপোনাৰ বস্তুৰ দাম বাঢ়িছে বজাৰত যাওক মই আহোঁতে সুধিলোঁ এনেকুৱা ধৰণৰ বস্তুৰ দাম বাঢ়িছে মানুহে সহিব নোৱাৰা হৈছে গতিকে মই ভাবোঁ যে এইবিলাকতো কংগ্ৰেছ গভৰ্ণমেণ্টৰ দিনতো বাঢ়িছিল বিজেপি গভৰ্ণমেণ্টৰ দিনতো বাঢ়িছে বস্তুৰ দাম কমোৱাটো এটা সুকীয়া বিষয় যিটো চৰকাৰৰ কাৰণে খুব কষ্টসাধ্য মনমোহন সিঙৰ সময়ত আপুনিও মন্ত্ৰী আছিলে মনমোহন সিঙে কৌশিক বাসুক সপ্তাহত দুসপ্তাহত মাতি নি কেৱল এটাই কথা কয় কৌশিক ইনফ্লেশ্যনটো কমোৱাৰ কিবা এটা উপায় চিন্তা কৰা এইটোৱে কথা আছিল কৌশিক বাসুৰ মানে উপায়টো আত্মজীৱনী লিখা আছে তাতে আকৌ এইটো লিখিছিল সেইটো সময়ত উপাৰ্জনটো বাঢ়িব লাগিব সেইটোৰ লগত এইটোৰ সামঞ্জস্য আছে আপুনি যদি আপোনাৰ যদি ক্ৰয় ক্ষমতা পাৰ্চেজিং ক্ষমতা বৃদ্ধি হ'লে ক্ষমতাটো যদি বাঢ়ে তেতিয়া বস্তু বাঢ়িলে তাত আপোনাৰ সেইটো আপুনি ইমান গাত নালাগে আপোনাৰ পাৰ্চেজিং ক্ষমতাটো বাঢ়িছেনে নাই না হুছেইন ডাঙৰীয়া মোৰ প্ৰশ্নটো আছিল সুকীয়া কেৱল মাত্ৰ সংখ্যালঘু অঞ্চলতহে কংগ্ৰেছৰ প্ৰভাৱ আছে নেকি মই আপোনাক ক'লো অঞ্চলত প্ৰভাৱ নাই আপুনি কোৱা কথাটো ৰাইজে উত্তৰটো পাই গৈছে মই যোৰহাটৰ কথাটো কৈছোঁ নহয় লুৰিণজ্যোতি গগৈৰ কথাটো কৈছোঁ নহয় মীৰা বৰঠাকুৰটোতো আৰম্ভণিতে ক'লোঁ মীৰা বৰঠাকুৰটো আপোনাৰ জালুকবাৰীয়ে জড়িত এই নহয় কেতিয়াও হ'ব নোৱাৰে এই কথাবিলাকতো হ'বই নোৱাৰে আকৌ মইতো আপোনাক আৰু খোলাকৈ কৈছোঁ এই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সেই শব্দবিলাক মই ক'ব নোখোজোঁ যিবিলাকৰ ভোট নালাগে বুলি কৈছিল সেই লোকসকলৰ আকৌ ভোট লাগে বুলি ভিক্ষা খুজিবলৈ গ'ল সেইখিনিতো নকয় আপুনিও নকয় ময়ো নকওঁ তেওঁলোকে খোজাটো কি ক'ব আপুনি তেওঁলোকক মই সুধিছোঁ কি বুলি সুধিছে মই সুধিছোঁ যে 1,25,00,000 বিদেশী আছে বুলি কৈছে তাৰিখ অলপতে বাহিৰত আপোনাৰ মহাভাৰত হ'লে যে ইয়ে সময় হে এনেকৈ যে আহিছিল সময়টোৰ কথা আপুনি এইজন মুখ্যমন্ত্ৰীৰ কথা থাৰ্ড ফেজত বেলেগ নাই এইটো ফিফ্থ ফেজত বাহিৰত কৈছে থাৰ্ড ফেজৰ কথাটো কি হ'ব বাদ দি দিম আমি তেতিয়া থাৰ্ড ফেজত যে লাগে বুলি ক'লে মইতো সেইটোতে লাগি থাকিম মইতো ফিফ্থ ফেজ যোৱাই নাই থাৰ্ড ফেজৰ কথাটো পাতিব নালাগে ফিফ্থটো পাতিম তেওঁ যিটো কয় সেইটো জালত ভৰি দি দিম মই সুধিছোঁ যে এই 1,25,00,000 মানুহৰ মাজত বিদেশী আছেনে নাই য'ত তেওঁ ভোট বিচাৰি গৈছিল মই সুধিছোঁ এইখন অকণমান মই আছেনে নাই কোৱাতকৈ মুখ্যমন্ত্ৰীয়েতো নাই বুলি কৈ থৈছে নহয় হয় মই তথ্য দি আছোঁ ন আপোনাক কওকচোন এই যে ডিলিমিটেশ্যনটো যে আমি বাদ দিছিলোঁ আপোনাকে যে কথা কৈ আছোঁ বহুতে নক'ব নাজানে কাৰণে
মই এইটো ক্ষেত্ৰত সোমাই পৰিছোঁ 2001 চনৰ লোকপিয়ল 2001 চনৰ সেন্সাস মতে অসমত লোকপিয় আমাৰ আমাৰ ডিলিমিটেশন হ'ব নালাগে সেই কথাটো দল মত নিৰ্বিশেষে সকলোৱে আমি সেই সময়ৰ ডিলিমিটেশন কমিশনক দিছিলোঁ আসু আছিল এটা সকলো আসু আপোনাৰ বাকি ছাত্ৰ সংগঠন যুৱ ছাত্ৰ পলিটিক্যাল অৰ্গানাইজেশ্যন শেষত কংগ্ৰেছে দিছে যে হয় তৰুণ গগৈ ডাঙৰীয়াই চৰকাৰ হিচাপে দিছিল যে হয় এতিয়া কৰিব নালাগে তাৰ প্ৰধান কাৰণটো আছিল যে 2001 চনৰ সেন্সাছত বিদেশী সোমাই আছে কথাটো ক্লিয়াৰ আপোনাৰ এইটো মই ভালই নাকাটো কোনো কথা দেই গতিকে এতিয়া কৰিব নালাগে গোটেই ভাৰতবৰ্ষত বহু আমি এনেদৰে কৰাৰ পিছত ডিলিমিটেশন কমিশন অফ ইণ্ডিয়াই বাধ্য হয় সেই সময়ত যিকিটা ক্ৰাইটেৰিয়াৰ কাৰণে বন্ধ কৰি দিছিল তাৰ এটা অন্যতম কাৰণ আছিল যে এনআৰসি মানে বিদেশীৰ নাম থকাৰ কাৰণে কৰিব নালাগে 2001 চনৰ সেন্সাস মুখ্যমন্ত্ৰী ডাঙৰীয়া এইবাৰ ক'লে যে 2001 চনৰ সেন্সাসখন বৈধ তাত কোনো বিদেশী নাই এই কথাখিনি ইন ৰাইটিং ইলেকশ্যন কমিশন অফ ইণ্ডিয়াক দিয়া হৈছে মই ৰকিবুল হুছেইনে যেতিয়া কংগ্ৰেছৰ হৈ কথা কৈছিলোঁ কেটেগৰিকেলি ইলেকশ্যন কমিশন অফ ইণ্ডিয়াৰ চিফ ইলেকশ্যন কমিশনক মই কৈছিলোঁ তেওঁ মোক হাঁহিছে হাঁহি পেলাই মূৰটো দুৱাই সেইটো সমৰ্থন কৰিছে তাৰ মানে আপোনালোকে যদি টিভিটো অলপ ৰিৱাইণ্ড কৰি চাই তাৰ পৰা ওলাই আহি আমি যেটো কৈছিলোঁ হেতু হ'ল যে 2001 চনৰ সেন্সাছত এজনো বিদেশী নাই বুলি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত সেন্সাছৰ আবার ডিলিমিটেশনৰ পক্ষত থকা লোকসকলে অফিচিয়ালি ডিক্লেয়াৰ কৰিছে এটো খুব গুৰুত্বপূৰ্ণ তথ্য ৰকিবুল হুছেইনে দিছে যে সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লিখিত ৰূপত নিৰ্বাচন আয়োগক জনাইছিল যে 2001 চনৰ যি লোকপিয়ল আছিল সেই লোকপিয়লত বিদেশী নাছিল আৰু এই লিখিত ৰূপত দিয়া নথি পত্ৰৰ ভিত্তিতে নিৰ্বাচন আয়োগে অসমত পুনৰ সমষ্টি নিৰ্ধাৰণ ইমান দিনে বন্ধ হৈ থকা সমষ্টি নিৰ্ধাৰণত হাত দিলে হুছেইন ডাঙৰীয়া মই ঠিকে কৈছো কমান তাত 2001 চনৰ সেন্সাসটো বৈধ আৰু কৈছে যে এই এনসাস মতে নকৰি যদি 2000 পিছৰ একচনৰ সেন্সাসৰ পিছত কৰে 11 চনৰ সেন্সাসত কৰে কথাটো বুজিলে তেতিয়া বহুত অসুবিধা আছে 2001 সেন্সাসখনে বৈধ 2001 সেন্সাসখনে সকলো ধৰণৰ আপোনাৰ বৈধতা আছে গতি সেইখনে আমি কাট অফ ইয়াৰ হিচাপে ভিত্তি বৰ্ষ হিচাপে কৰি সেইখন সেন্সাস কৰিব লাগে এইজন মুখ্যমন্ত্ৰী আৰু আছে হয় বহুত ধন্যবাদ হুছেইন ডাঙৰীয়া এইখিনিতে লৈছো ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি চলি থাকিব মেজমেল বিৰতিৰ পাছত পুনৰ ঘূৰি আহিছো মেজমেলৰ মজিয়ালৈ আৰু মেজমেলত আজি উপস্থিত আপোনালোকৰ সকলোৰে পৰিচিত ৰকিবুল হুছেইন ডাঙৰীয়া বিৰতিৰ পূৰ্বে আমি খুব এটা গুৰুত্বপূৰ্ণ প্ৰসংগ আলোচনা কৰি আছিলো যে আপুনি কৈছিলে যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচন আয়োগক জনাইছিল যে 2001 চনৰ লোকপিয়ল সম্পূৰ্ণ বৈধ ইয়াৰ পৰৱৰ্তী কালত কি হল ঘটনাটো পৰৱৰ্তী কালত আমি কলো যে 2011 ত কৰিব লাগে আৰু এই কাৰণত আপোনাৰ এনআৰসিটো বন্ধ থকাৰ কাৰণে ডিলিমিটেশনটো বন্ধ আছে তেতিয়া ইলেকশ্যন কমিশন অফ ইণ্ডিয়া আমাৰ কথাটো নামানি ক'লে যে নহয় 2001 চনৰ সেন্সাসটো শুদ্ধ হেতুৰ ভিতৰতে ডিলিমিটেশন হ'ব লাগে আপোনালোকৰ তাত কি আপত্তি আছে কোনখনত 2001 ত এনআৰসি সম্পূৰ্ণ হোৱা নাই যিকিটা ক্ৰাইটেৰিয়া যিকিটা তিনটা কাৰণ সেই তিনটা কাৰণৰ এটাও সম্পূৰ্ণ হোৱা নাই তেওঁ তথাপিও কৰিব লাগে কৰি পেলাইতো এতিয়াতো তেওঁ নিজৰ এই যে জালখনতে আপোনাৰ তেওঁ নিজে ভৰি দি পেলাই এতিয়া ওলাব নোৱাৰা অৱস্থা মুখ্যমন্ত্ৰী ডাঙৰীয়াই দুটা কথা কৈছে এটা মোৰ সাক্ষাৎকাৰত এটা কথা কৈছিল যে তেখেতে অসম চুক্তি কেতিয়াও সমৰ্থন কৰা নাছিল আৰু 1971 চন ভিত্তিবৰ্ষ কেতিয়াও সমৰ্থন কৰা নাই আৰু দুই নম্বৰ কথাটো হৈছে যে 1,25,00,000 অনুপ্ৰৱেশকাৰী আছে ঘুসপেটিয়া আছে বুলি তেখেতে নিৰ্বাচনৰ সময়ত কৈছে এই দুটা প্ৰসংগ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এই কথাবিলাকৰ তেওঁ অসম চুক্তি ৰূপায়ণ বিভাগৰ মন্ত্ৰী আছিল আমি পাহৰি যাওঁ কথাবিলাক অসম চুক্তি ৰূপায়ণ বিভাগৰ মন্ত্ৰীগৰাকীয়ে কৈছে যে অসম চুক্তিখন নামানো আৰু সেইটো বিষয়ে আমি আলোচনা কৰি আছো তেওঁক কোনে সুধিব তেওঁতো ৰঙা চকু দেখুৱাই দিব মোৰ ভয় লাগে তেওঁক অসম চুক্তি ৰূপায়ণ বিভাগৰ মন্ত্ৰী এনআৰসি ইমপ্লিমেন্ট কৰাৰ কাৰণে সকলো দল সংগঠনক মাতি আনা সাব কমিটিৰ ওৱান অফ দা মেম্বাৰ তাতোকৈ এখোজ আগুৱাই আজি মই আৰু এটা ইনফৰমেশ্যন দিওঁ বহুতে জানে বহুতে নাজানে সুপ্ৰিম কোৰ্টত তেওঁ এখন নিজৰ নামত এফিডেভিট দিছে নিজৰ নামত দেই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা
যে 1971 চন 25 মাৰ্চৰ অসম চুক্তিৰ ভিত্তিত NRC-খন হ'ব লাগে তাৰ পিছত অহা কোনোবা লোকক এইখিনি অসুবিধা কৰিব নালাগে তাৰ আগৰখিনিকো এইখিনি কৰিব নালাগে তেওঁ এফিডেভিট দিছে সুপ্ৰিম কোৰ্টত আৰু সংবিধান পদত এটা পোষ্টত বহি তেওঁ কৈ আছে এই কথাখিনি আপোনাৰ কথাখিনি মই উত্তৰ দিছোঁ যে কি অৱস্থালৈ গৈছে আপোনালোকে চাওক এটা কোনে তেওঁক সুধিব যে আপুনি অফিচিয়েলি অসম চুক্তি ইমপ্লিমেণ্টেশ্যনৰ উন্নয়ন বিভাগৰ আপুনি অসম চুক্তিৰ ৰূপায়ণ বিভাগৰ মন্ত্ৰী আছিল অসম চুক্তিৰ ৰূপায়ণটো কি বস্তু এইটো মইতো নাছিলোঁ তেওঁ আছিলে অসম চুক্তিৰ ৰূপায়ণ কোনখন চুক্তি তেওঁ নামানো কৈছে তেওঁ নমনা চুক্তিখন তেওঁ নমনা চুক্তিখনৰ মন্ত্ৰী আছিল ইমান দিন কি ক'ব এতিয়া আমি কথা পাতি আছোঁ তেওঁৰ লগত আৰু আমি এইবিলাক উত্তৰ দি আপুনি মই পুনৰবাৰ কৈছোঁ অলপ মানুহৰ লগত কথা পাতক না মোৰ ধুবুৰী লোকসভা সমষ্টিত 27 লাখ মানুহ হয় খুব বহুত বেছি দুটা সমষ্টি আচলতে তাত এটা পঞ্চায়তৰ পৰা এটা পঞ্চায়তলৈ যাবলৈ পানী যাব পঞ্চায়ত দেই কমিউনিকেশ্যনটোতো আছেই মানুহক কেনেকৈ থাকে ইয়াত থাকিলে বুজি নাপাব বহুত কষ্টৰে থাকে কিন্তু মানুহখিনি কৰ্ম কৰি খায় 50 লাখমান মানুহ হ'ব পপুলেশ্যন আমাৰ মেঘালয় ৰাজ্যতকৈ বেছি হয় মেঘালয়তকৈ বেছি 12 লাখ 14 লাখ টকা এটা সমষ্টি থাকে সেইখিনি এমপিটোও 5 কোটি টকা পাব উন্নয়নৰ কাৰণে আৰু ইয়াৰ 27 লাখ ভোটাৰ 50 লাখ পপুলেশ্যনৰো 5 কোটি এইটো ঘূৰ অন্যায় মানুহৰ অধীন হয় তাৰপিছত সেই মানুহখিনি যেতিয়া আপোনাৰ বিভিন্ন ধৰণেৰে তেওঁলোকে বিতাড়িত হ'ব সেই মানুহখিনিক বিভিন্ন ধৰণৰ বিশেষণ কৰি মানুহক উপলঙা কৰিব সেইকাৰণে আপোনাৰ এটা যে আনৰেষ্ট হৈ গৈছে যে এটা যে ওপৰ একেবাৰে মানুহৰ যে এটা ধনী এটা একেবাৰে দুখীয়া সেই মানুহখিনি চবেতো জীয়াই থাকিব বিচাৰে সেই যে আনৰেষ্ট এটা সেইখিনি কোনে কৰিব সেইখিনি ক'ত কথা পাতিম আপোনাৰ মানুহখিনি খাবলৈ ববলৈ নাইকিয়া এটা অৱস্থা পৰি কৈছে সেই কথাখিনি পাতো আহক না কোনোবা এটা মঞ্চ আপুনি দিয়ক না যে আমি মানুহৰ অসুবিধা আপোনাক মই কৈছোঁ যে সেই আমি ইয়াত অনুভৱ কৰা নাই মানুহবিলাক কিমান কষ্টৰে থাকে চৰকাৰে কিবা দিলে নিদিলে কোনো আপোনাৰ ভক্ষেপ নাই আজি আপোনালোকে চাওক মই কৈছোঁ এই যে গুৱাহাটীৰ ডাঙৰ বিল্ডিংবিলাক হয়তো এইটো বিল্ডিং বনাইছে ইমান ধুনীয়া ধুনীয়া বিল্ডিং বনাইছে বিল্ডিঙৰ পাইলিং যে কৰে এই পাইলিঙৰ কনষ্ট্ৰাকশ্যনৰ পাইলিঙৰ এক্সপাৰ্টসকল কিন্তু ধুবুৰী লোকসভা হয় সেইটো মই মানি লৈছোঁ গুৱাহাটী বা সমগ্ৰ অসমৰ মানুহে সেই কথাটো আপাৰচামতো কৰে কৰাৰ পিছত সেইখিনি টেকনিকেলি চাউণ্ড মানুহ সেইখিনি কৰ্ম কৰি খোৱা মানুহ স্কিল মানুহ এতিয়া আপোনাৰ যে মই MLA হোষ্টেলখিনি বনাই আছে আপুনি চাওক হয়তো সেই আমি এছিমিলেশ্যন যেতিয়ালৈকে নহ'ব সেইকাৰণে মই আজি আপোনাক এটা কথা ক'ব বিচাৰিছোঁ যে মই উগ্ৰ মিঠা উগ্ৰ তিতা দুইটা বৰ্জনীয় দুইটা বৰ বিষ এইটো আপোনাৰ বিষাক্ত কৰে ক'ৰবাত লাগিলে মোক একো নালাগেও আমি এই আপোনাৰ আমাৰ নামনি অসমৰ যিখিনি মানুহৰ কথা কৈছে কাকো অসুবিধা নিদিয়াকৈ আৰু উজনি অসমৰ আমি এটা এছিমিলেশ্যন এটা কৰি এই বেয়া কথাবিলাক পাতাটো নাইকিয়া কৰিব পাৰোঁ নেকি যিহেতু আমাৰ NRC হৈছে যিহেতু আমাৰ ডিলিমিটেশ্যন হৈছে কোনো কাকো ক্ষতি নকৰাকৈ এই লোকসকলকো মই এটা দায়িত্ব ল'ম মোক সেইটো হিচাপে লগ লাগিলে মোক খোজকাঢ়ি মোৰ ওপৰতে যাওক মিলনৰ কাৰণে এই মানুহখিনি লাগিলে আপোনালোকে কামতে নলগাওক কামতটো লগাবই লাগিব কাৰণ নহ'লে মোৰ ঘৰটো যিসকলে সেই মানুহখিনিক বেয়া পায় সেই মানুহখিনি আগতে লগায় কাৰণ কামত লগাওক কিন্তু সেই মানুহখিনিকো ক'ম যে যিটো ভয় উজনিৰ সেই ভয়টোত তহঁতে কিন্তু চাব লাগিব ভয়টো হ'ল যে তাত কিবা পৰিৱেশ এটা কৰি লৈছে কিবা যদি ভোটাৰ লিষ্টত নাম সোমাই দিয়ে মই ক'ম যে এজন মানুহ যদি সোমায় তেতিয়াহ'লে মই তহঁতৰ বিপক্ষে থাকিম আন এটা প্ৰসংগলৈ আহিব গৈছোঁ হুছেইন ডাঙৰীয়া মানুহৰ মনত অনুষ্ঠানবিলাকৰ প্ৰতি এটা সন্দেহৰ সৃষ্টি হৈছে কাৰণ বিজেপি চৰকাৰে অনুষ্ঠানবোৰক ৰাজনৈতিকভাৱে সাংবিধানিক অনুষ্ঠানবোৰক ৰাজনৈতিকভাৱে ব্যৱহাৰ কৰাৰ অভিযোগ মানুহৰ এটা চৰ্চাৰ বিষয় কথা হ'ল নিৰ্বাচন আয়োগ প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণৰ পিছত ভোট গ্ৰহণৰ চূড়ান্ত যিটো সংখ্যা এই সংখ্যাটো ৰাজহুৱা কৰাত নিৰ্বাচন আয়োগে 11 দিন সময় ল'লে দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণত 5 দিন সময় ল'লে তৃতীয় পৰ্যায়ৰ ভোট গ্ৰহণত যেতিয়া চাৰিওফালে চৰ্চা হ'ল হুলস্থুল হ'ল তেতিয়া 48 ঘণ্টাৰ ভিতৰত দিলে আৰু চতুৰ্থ পৰ্যায়ত সুপ্ৰিম কোৰ্টৰ ধমকি খাই 48 ঘণ্টাৰ ভিতৰত দিলে এতিয়া নিৰ্বাচন আয়োগৰ দৰে এটা অনুষ্ঠানে যদি 11 দিন পলম কৰে 5 দিন পলম কৰে যিটো বস্তু তেওঁলোকে 24 ঘণ্টা বা 48 ঘণ্টাৰ ভিতৰত দিব পাৰে গোটেই প্ৰক্ৰিয়াটো সন্দেহাৱৰ্তত আহি গৈছে আৰু অসমত 10 লাখ ভোট বাঢ়িছে তিনিটা পৰ্যায়ত ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ কথাটো মই আপোনাক কওঁ ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া এতিয়া এইবাৰে হোৱা নাই না আগৰ পৰা আছে
মোৰ এইবাৰ 6 টাইম মই ইলেকশ্যন খেলিছোঁ 6 বাৰ মই আপোনাক একে তথ্যভিত্তিক কথা কৈছোঁ আমাৰ ইলেকশ্যনৰ সময়ত মই দুটা মাত্ৰ আপোনাক কথা ক'ম বিজেপিয়ে তেতিয়া চৰকাৰ আমাৰ ৰাজ্যটো আমাৰ আৰু কেন্দ্ৰত আমাৰ আছিল নে নাছিল মই পাহৰিছোঁ কিবা কাৰণত বিজেপিয়ে অভিযোগ কৰিলে যে নগাঁৱৰ উপায়ুক্ত আৰু নগাঁৱৰ এছপিজন সলনি কৰিব লাগে ইলেকশ্যন আৰম্ভ হোৱা নাই দেই জাষ্ট আপোনাৰ নটিফিকেশ্যন হৈছে আৰু ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই তুৰন্ত দুজনকে চেঞ্জ কৰি দিলে ৰাতাৰাত চেঞ্জ কৰি দিলে বুজিলে এইবাৰ যে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই যে ইলেকশ্যন ডিক্লেয়াৰ কৰিছিল তাৰ আগত আপোনালোকে চাওক দীঘলীয়া নীতি শিক্ষা দিছে কি নিয়ম মানিব লাগিব কোনো এনেকুৱা আজিলৈকে হোৱা নাই কোনো এইবিলাক কথা ক'লে একশ্যন হ'ব হেৰি হ'ব মই নগাঁৱৰ কথাখিনি কৈছোঁ নগাঁও প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া আৰু মই একেলগে কেম্পেইন কৰি গৈ থাকোঁতে শেষৰ ফালে এনেকুৱা অত্যাচাৰ চলালে এজন শীৰ্ষস্থানীয় পুলিচ বিষয়াই এজন মানুহক ধৰাই লৈ আনিলে বয়সস্থ পুলিচক তে মই আৰু প্ৰদ্যুৎ বৰদলৈ থানালৈ গ'লোঁ মই থানালৈ একেবাৰে নাযাওঁ দেই তাত গৈ পেলাই ক'লোঁ যে কিয় আনিলে তেওঁ ক'লে যে তেওঁৰ ইটাৰ ভাটা আছে তেওঁ সৰু সৰু ল'ৰা ছোৱালী তাত ঘটাইছে কমপ্লেইনটো কোনে দিলে শিশু শ্ৰমিক তে কোনে কমপ্লেইনটো দিয়ে ইলেকশ্যন আগদিনা দেই কেম্পেইনিঙৰ দিন লাখেকৰ দিনা কোনে দিলে তেতিয়া তেওঁ ক'লে যে এই ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্টৰ এটা বিভাগ আছে তেওঁলোকে দিলে উইমেন এণ্ড চাইল্ড ৱেলফেয়াৰ তো আমি তেওঁলোকক ফোন কৰিলোঁ তেওঁলোকে কৈছে আমি দিয়া নাই আচ্ছা আচ্ছা তেতিয়া আকৌ থানাৰ পৰাই মই শীৰ্ষস্থানীয় বিষয়াগৰাকীক ফোন কৰিলোঁ প্ৰদ্যুৎদাই ফোন কৰিলে তেওঁ ক'লে যদি দিয়া নাই আমি চৌমত ল'ম পুলিচে তেতিয়া চৌমত ল'ব আচ্ছা আচ্ছা সেই অভিযোগটো আমি ৰিটাৰ্ণ দিলোঁ ন' একশ্যন ইলেকশ্যনৰ মাজত আৰু বহুত ঘটনা হৈছে মোক প্ৰেছাৰ দিবৰ কাৰণে মোকতো আপোনাৰ নমিনেশ্যনৰ সময়ত মানে 4জন মানুহ যাব পাৰে যে নগাঁৱত মই যাওঁতে প্ৰদ্যুৎ বৰদলৈ ক'লে যে তুমিও লগত থাকিবা তো মই আগত থাকিব যাওঁতে এজনে মোক সোমাব নিদিয়ে মই অসমৰ 5জন মান যদি আপোনাৰ একেলেঠাৰীয়ে জিকা লোক আছে মই তাৰ ভিতৰতে মোক যাব নিদিয়ে মইতো আপোনাৰ ৰখি দিলোঁ জোৰ জবৰ কিয় যাম পিছত বোলে কিবা ইনষ্ট্ৰাকশ্যন বুলি ক'লে মোক প্ৰদ্যুৎ দাই ক'লে যে কাৰোবাৰ ইনষ্ট্ৰাকশ্যন আছিল তুমি গ'লে অলপ মোৰ ভাল হ'বৰ কাৰণে যাব নিদিয়ে পিছততো গ'লোঁ বাৰু তাৰপিছতে আমি লিখিলোঁ কোনো একশ্যন নহ'ল এইবিলাক ইলেকশ্যন সময়ত একশ্যন হয় দেই তাৰপিছত আকৌ মোৰ সমষ্টিত প্ৰায় 24জন মান মানুহক পুলিচে চাৰ্কুল অফিচে মাতি নিলে যে 107 মানে কিবা আপোনাৰ কেছ এটা হেৰি কৰি চহী কৰিব লাগে তে মই হাইকোৰ্টত আনি সেইটো ষ্টে কৰিলোঁ বেলেগ কথা বোলে কোনে কমপ্লেইন দিলে বোলে মানুহে দিলে যে কোন মানুহ এইবিলাক চাব পাৰে মোৰ উকিলে গৈ যেতিয়া চালে পুলিচে দিছে সেই পুলিচজনৰ কথা যেতিয়া আমি লিখি দিলোঁ কোনো একশ্যন নাই মানে আগতে কি হয় আপোনাৰ এনেকৈ লগে লগে একশ্যনবিলাক হয় তেতিয়া গোটেই বস্তুটো নিৰপেক্ষতা স্পষ্ট হয় নিৰপেক্ষতাটো আপোনাৰ মানে নিৰপেক্ষতাটো তেওঁলোকৰ প্ৰমাণ হয় ইয়াৰ নিৰপেক্ষটো নহয় পক্ষ ডাইৰেক্ট গতিকে আপুনি যিখিনি কথা কৈছে আজি যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইয়াত এটা কথা কৈছে তাত যে কথা কৈ আছে যিবিলাক কথা কৈ আছে অসাংবিধানিক আনকনষ্টিটিউচনেল এজন কনষ্টিটিউশ্যনৰ মৰ্যাদা সম্পন্ন পদত থাকি আনকনষ্টিটিউচনেল কথা ক'লে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই চৌমতো কেছ লৈ তেখেতক এই ক্ষেত্ৰৰ পৰা বাৰণ কৰিব লাগে তেওঁৰ বিৰুদ্ধে একশ্যন ল'ব লাগে মুখ্যমন্ত্ৰীৰ ৰঙা চকুত সাহস আছে আমাৰ কৰিবৰ কাৰণে আপুনি এটা ডিলিমিটেশ্যনটো যিটো কৰি দিলে আপুনি তেতিয়াৰ পৰাই মই ইলেকশ্যন কমিশ্যন অফ আচ্ছা হোৱাট ইজ দ্য মোটিভ অফ ডিলিমিটেশ্যন কথা হ'ল যে এটা সমষ্টিৰ এখন ৰাজ্যৰ পপুলেশ্যনটো বাঢ়ি যায় ইকুৱেল ডিষ্ট্ৰিবিউশ্যন কৰে সমমিত বিতৰণ এটা সমষ্টিত 3,25,000 বিধানসভাত ভোট আছে আৰু এটা সমষ্টিত 1.5 লাখ ভোট আছে এইটো হ'ব এটা মোৰ ধুবুৰী লোকসভা সমষ্টিত 11টাত 27 লাখ মানুহ আছে এটাত 12 লাখ আছে এইটো হ'ব আপুনি কাৰ লগত কথা পাতিব কি কথা পাতি আছোঁ আমি গতিকে ইয়াৰ মাজতে থাকি পেলাই মানুহৰ কথা এইকেইটা দিন পাতোঁ এইবিলাক 4 তাৰিখে আপোনাৰ ৰিজাল্ট হ'ব এই যে আপোনাৰ যে এতিয়া যে 10 লাখ ভোট 20 লাখ ভোট যে বঢ়াইছে বুলি কৈ আছে সেই আমাক এতিয়া ভয় খুৱাই দিছে মই কালিৰ পৰা আকৌ নতুন এটা কামত লাগিবলগীয়া হ'ল 17C বুলি এটা ফৰ্মখন থাকে যিদিনা ইলেকশ্যন হয় মই খুব থৰতো এইবিলাক তেখেতেও জানে মই খুব থৰ গতিকে অকণমান আমাৰ লগত ইমান লাগি নাথাকে বোধ হয় 17C ফৰ্মটো আমাৰ বুথ কমিটিত প্ৰত্যেকটো বুথ চেণ্টাৰত যিজন আমাৰ এজেণ্ট থাকে সেই এজেণ্টজনে লৈ আহিব লাগে মই আগতে এইবিলাক সন্দেহ কৰি কৈছিলোঁ যে প্ৰত্যেকখন লৈ আনিবা তাত আপোনাৰ ইভিএমৰ নাম্বাৰটো লিখা থাকিব তাত আপোনাৰ ভোট কিমান হ'ল টোটেল কিমান আছিল
সেই ভিত্তিত আমি কিমান পাম কিমান নাপাম সেইটো উলিয়াই দিব পাৰি যদি ভালকৈ আপুনি মাইণ্ডেডলি যদি কৰে লোকসভা সমষ্টিত দিগদাৰ মই উলিয়াই দিছোঁ আমি কিমানত জিকিম মই নকওঁ বেলেগ কথা গতিকে এতিয়া আকৌ নতুনকৈ 17C দি প্ৰত্যেকটো ইভিএমৰ নাম্বাৰ লিখি ময়ো আপোনাৰ এই ক্ষেত্ৰত কৈছোঁ সকলো আমাৰ বিৰোধী পক্ষৰ আমাৰ ইলেকশ্যন কাউণ্টিং এজেণ্টখিনিক যে এখন ল'ব লাগে যে তাত প্ৰত্যেকটোতে আপোনাৰ ইভিএমৰ নাম্বাৰটো লিখা থাকিব ভোট কিমান আছিল সেইটো লিখা থাকিব পলিং কিমান লিখি থাকিব মেল কিমান ফিমেল কিমান সেইটো বোধহয় তাত লিখা থাকে গতিকে এইখিনি যদি 17C ফৰ্মটো যদি থাকে তাত যদি আপোনাৰ প্ৰিজাইডিং অফিচাৰ পুলিং আমাৰ পুলিং আমাৰ প্ৰিজাইডিং অফিচাৰ আৰু পুলিং এজেণ্টবিলাকৰ যদি চহী থকা কাগজখন হয় তাৰ লগত টেলি কৰি যদি আমি প্ৰত্যেকটোতে কৰোঁ ক'ৰবাত নহয় ক'ৰবাত এইটো ধৰা পৰি যাব ইমানখিনি কৰিলে ক'ৰবাত ধৰা পৰি যাব গতিকে সেইটো আমাৰ বাকীবিলাকত কৈ থকাতকৈ য'ত হয় আমাৰ ওপৰত যুঁজিব কিন্তু এইখিনি আমি যুঁজিবৰ কাৰণেতো তেওঁলোকক এৰি দিব নোৱাৰি গতিকে এইখিনিৰ কাৰণে আমি একদম পুৰা তৈয়াৰ হৈ থাকিব লাগিব যে ক'ৰবাত ঘটনা হ'লে এইখিনি কৰিব লাগে আৰু যিজন অফিচাৰে কৰে ইমিডিয়েটলি তেওঁৰ বিৰুদ্ধে একশ্যন ল'বৰ কাৰণে ইলেকশ্যন কমিশ্যনক ক'ব লাগে আইন আদালত আছে নহ'লে আইন আদালতৰ ওচৰত এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি চাই থাকক মেজমেল